আগতেও আমি বিভিন্ন সময়ত দেখিছোঁ যে দিল্লীৱালা যিবিলাক নেতা ৰাষ্ট্ৰীয় নেতা তেওঁলোকে ইলেকশ্যনৰ আগত গামোচাখন কান্ধত লোৱা আৰম্ভ কৰে আৰু কান্ধত লৈ গামোচাখন তেওঁলোকে অসমৰ মানুহক আৱেগিক কৰে যাতে অসমৰ মানুহ মন জয় কৰিব পাৰে। কাৰণ দিল্লীৱালা নেতাবিলাকে জানে যে অসমৰ মানুহৰ আৱেগটো ক'ত আছে, যেনেকৈ জয়াই অসমত আছে, গামোচাত আছে, এহিঙীয়া গড়ত আছে, গতিকে অসমৰ চাহত আছে, গতিকে তেওঁলোকে এই বস্তুবিলাক ব্যৱহাৰ কৰে। ঠিক তেনেকৈ এই যে তেওঁলোকৰ মনত গামোচাখনৰ প্ৰতি কোনো ভাল ভাৱ নাই, গামোচাখন যে তেওঁলোকে অসমৰ জাতীয় স্বাভিমান হিচাপে তেওঁলোকে গণ্য নকৰে, অসমৰ মানুহৰ যিখিনি জাতীয় সম্পদ, অসমৰ মানুহৰ স্বাভিমানখিনি যে তেওঁলোকৰ স্বাভিমান নহয়, সেই কথাটো বাৰে বাৰে প্ৰমাণ হৈ আহিছে। আৰু সেইদিনাখন অমিত শ্বাহ ডাঙৰীয়ে গামোচাক কৰা চূড়ান্ত অপমানো তাকে প্ৰমাণ কৰিছে। প্ৰথম কথা, গতিকে আমি অসমীয়া মানুহে ইলেকশ্যনৰ আগত কোনোবাই ডিঙিত গামোচা লৈ ডিঙি ভিৰাই ভাষণ দিলে আৱেগিক হৈ আগৰ কথাবিলাক আমাক দিয়া ৰাম ঠগনবিলাক যে পাহৰি যাব নালাগে, এই কথাটোহে অসমৰ মানুহে মনত ৰখা উচিত। এই গামোচাখনক প্ৰতি যিটো অমিত শ্বাহ ডাঙৰীয়াৰ যিটো বিক্ষুদ্গাৰ, গামোচাখনৰ যিটো অশ্ৰদ্ধা, এইটোৰ পৰা আচলতে আমি অসমীয়া মানে এই শিক্ষাটোৱে লোৱা উচিত, তেওঁলোকৰ আমাৰ প্ৰতি যিটো মনোভাৱ, প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈছে, আপোনালোক সকলোৱে জানে যে গামোচাই এতিয়া GI টেগ লাভ কৰিলে, গতিকে অসমৰ গামোচাই GI টেগ লাভ কৰাৰ পাছত বাহিৰৰ গামোচা অসমত প্ৰয়োগ ঘটিবই নালাগিছিল, এই দায়িত্ব আছিল চৰকাৰৰ। আমি এইটোও জানো যে বাহিৰৰ গামোচা সম্পূৰ্ণৰূপে অসমত নিষিদ্ধ কৰাৰ কাৰণে আইন প্ৰণয়ন কৰিবৰ কাৰণেও চৰকাৰ আগবাঢ়িছিল, কিন্তু গুজৰাটৰ এটা শক্তিশালী লবিৰ কাৰণে সেই আইনখন আজি পৰ্যন্ত পাছ নহ'ল। আৰু সেইকাৰণেই হয়তো যে অমিত শ্বাহ ডাঙৰীয়া আচলতে গামোচাখনৰ দেখিলেই তেওঁ এটা বিতৃষ্ণা আছে, কাৰণ গামোচাৰ দৰে এটা বৃহৎ মাৰ্কেট, যি গামোচা অসমৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানত ব্যৱহাৰ হয়, এই যে গুজৰাটৰ তেওঁৰ চেলা চামুণ্ডা একাংশ গুজৰাট লবি ব্যৱসায়ীয়ে যে গামোচা ব্যৱসায়টো কুক্ষিগত কৰিব পৰা নাই, সেইকাৰণে আচলতে গামোচাখন দেখিলেই অমিত শ্বাহৰ এটা বিতৃষ্ণা জাগে, সেইকাৰণে গামোচাখনৰ প্ৰতি এনেকুৱা অশ্ৰদ্ধা কৰিছে। গতিকে আমি ভাবোঁ যে গামোচাৰ প্ৰতি অসন্মান কৰাৰ কাৰণে কৰাটো অসমীয়া মানুহৰ প্ৰতি অসন্মান, আৰু গামোচাক আচলতে এনেকৈ ধৰণে অশ্ৰদ্ধা কৰাৰ পাছত এতিয়া যোন মন্ত্ৰীয়ে যোনেই লাগিলে বিভিন্ন তুলুঙা যুক্তি নিদিয়ক লাগিলে, গামোচাক কৰা অপমান মানে অসমীয়া মানুহৰ বুকুত কৰা আঘাত, গতিকে এই আঘাত কোনো অসমীয়া মানুহে পাহৰি যোৱা উচিত নহয়। ডাঙৰীয়ানী এখন PILৰ ভিত্তিত বুন্দাজান শিলাপুৰ সংলগ্ন কৰা হৈছে, অৰ্থাৎ গুৱাহাটী ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট 2008ৰ অধীনত এতিয়া বুন্দাজান পৰে, যি বুন্দাজান পুতি এনেকৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ৰাস্তা বনালে। এই কথাটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, এই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ৰাস্তা কেতিয়া উচ্ছেদ কৰিব। গতিকে শিয়ালৰ ডিঙিত মঙহৰ ভাৰ দি থলুৱা 1203টা পৰিয়ালৰ যি সমস্যা সমাধান কৰিম বুলি ভাবিছে, এয়া কেতিয়াও সম্ভৱ নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াক পোনপটীয়া হস্তক্ষেপ দাবী কৰিছোঁ, আৰু 1203টা পৰিয়ালক জিন্টাৰ OKD ICMক দিয়াৰ নিচিনাকৈ বিকল্প ঠাইত মাটি দিবৰ কাৰণে আমি দাবী কৰিছোঁ। অট্টালিকা আছে, সেই অট্টালিকাটো শিলহাপুৰ মূল ড্ৰেইনটোৰ পৰা মাত্ৰ 32 মিটাৰ দূৰত, তাৰ নাম কিয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই নল'লে? ৰয়েল পেলেচ, ৰয়েল হেৰিটেজৰ নাম কিয় নল'লে? এই প্ৰশ্নকেইটা আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আজি উত্থাপন কৰিছোঁ। আৰু দ্বিতীয় কথা হৈছে যে আমি আচৰিত হৈছোঁ যে থলুৱাৰ কথা কোৱা, খিলঞ্জীয়াৰ কথা কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছিলে বিকল্প ঠাইত সংস্থাপন দিব 1203টা পৰিয়ালক, কিন্তু সেই কথা বতৰাবিলাক তল পেলাই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যেতিয়া ক'লে যে 3 বছৰৰ পাছত আমাৰ সাধাৰণ মানুহৰ জুপুৰি ভঙা 3 বছৰ পাছত সা সন্মানেৰে ৰতন টাটাৰ জিঞ্জাৰ হোটেলক হেনো এতিয়া বিকল্প ঠাইত উচ্ছেদৰ পূৰ্বেই মাতি দিয়া হৈছে, আৰু অমিয় কুমাৰ দাস ইনষ্টিটিউটকো 3 বছৰ সময় দিলেই তাৰ উপৰিও একো আচবাব যাতে ক্ষয় ক্ষতি নহয়, সুকলমে যাতে বিকল্প ঠাইলৈ নিব পাৰে, তাৰ কাৰণে চৰকাৰে তেওঁলোকক বিকল্প ঠাইত মাতি দিছে। গতিকে বনিয়াৰ অট্টালিকাবিলাক সুৰক্ষিত ৰাখিব, বনিয়াৰ প্ৰতিষ্ঠানবিলাকক চৰকাৰে বেলেগ জেগাত মাতি দিব, আৰু থলুৱা মানুহৰে মিচিং মানুহ, বড়ো মানুহ, খিলঞ্জীয়া মুছলমান মানুহ, আদিবাসী মানুহ, থলুৱা মানুহখিনিক কিন্তু তেওঁলোকে 3 বছৰ পথৰ ভিক্ষাৰী বনোৱাৰ পাছতো অলপ দেৰি আগত আপোনালোকে শুনিলে ক্ষতিপূৰণখিনিও তেওঁলোকে নিদিব। ক্ষতিপূৰণৰ নামততো কটান দান দিছে, 1203টা পৰিয়ালৰ কেৱল 405টা পৰিয়ালক দিছে, তাকো কি দিছে
1 লাখ, কাৰোবাক 5 লাখ। 1 লাখ টকাত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ মানুহে এটা লেট্ৰিন বনাব পাৰিব নেকি ক'ৰবাত? 1 লাখ টকাত পৃথিৱীৰ ক'ৰবাত মাটি বিচাৰি পাব নেকি এই মানুহখিনিয়ে? গতিকে সেই ক্ষতিপূৰণো তেওঁলোকে সকলোকে দিয়া নাই। তাৰপিছত মানুহক বাহ লয় যে আমি ক্ষতিপূৰণ দিছোঁ, আৰু বিপৰীতে বনিয়াবিলাকক বেলেগত মাতি দিছে। কৈ দিছে জিন্দাৰক পামহিত দিব, ICMক GS ৰোডত দিছে, সমবায়ক ৰিহাবাৰীত দিছে, টেনিছ কোৰ্টক সৰু সজাইত দিছে, আৰু OKD খানো ক'ৰবাত বেলেগত দিছে। গতিকে আমাক নিদিয়ে। এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। এই কথাখিনি আমি চৰকাৰক স্পষ্ট কৰি দিব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি মতে ইমান দিন ৰ'লোঁ আৰু ল'ব নোৱাৰোঁ, কাৰণ এতিয়া আমাৰ সন্মুখত কৈ দিলে বনিয়াক মাতি দিম, তোমালোকক নিদিওঁ। আৰু তৃতীয় কথাটো হৈছে যে আমি পুনৰবাৰ কৈছোঁ, বাৰ দিছে, কাৰণ ইতিমধ্যে আমি পুনৰ কৈছোঁ, দেখুৱাইছোঁ আমি এয়া এই পথ নাৰেংগীৰ বীৰকুচিত গুণ্ডাজান পুতি তেওঁৰ পিতৃৰ ঘৰলৈ যাবলৈ এনেকৈ ৰাস্তা বনাইছে। এই ঘৰটোৰ নাম কৰা হৈছে কৈলাশ মল্ল বৰুৱা পথটোৰ নাম। কৈলাশ মল্ল বৰুৱা হৈছে বৰ্তমানৰ গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পিতৃ। তেওঁৰ পিতৃ নামাকৰণৰ পথ আৰু পিতৃ নামত ঘৰটো কৈলাশ ভৱন।